এই ভিডিওটো সকলোকে স্বাগতম জানাইছো বৰপেটা এণ্ড বজালী ডিস্ট্ৰিক্টৰ বেনিফিচিয়াৰীৰ কাৰণে এই ভিডিওটো মূলত মানে এটা গুড নিউজ তোমালোকৰ কাৰণে অলৰেডি স্কুটি ৰেডি হৈ গৈছে তোমালোকে এজ সুন এজ পসিবল তোমালোকে স্কুটি পাবলৈ সক্ষম হ'বা মানে যিবোৰ ষ্টুডেণ্ট বৰপেটা এণ্ড বজালী ডিস্ট্ৰিক্টৰ অন্তৰ্ভুক্ত বা বেনিফিচিয়াৰী মেগনা মটৰ্ছৰ আণ্ডাৰত আছা সেইবোৰ ষ্টুডেণ্টে এজ সুন এজ পসিবল স্কুটি পাবলৈ সক্ষম হ'বা মই যিমানখিনি তথ্য সংগ্ৰহ কৰিছোঁ তাৰে মতে 70 to 80 স্কুটি ৰেডি হৈছে অলৰেডি ৰেডি মিন্স তোমাৰ ওয়াৰ তাৰ পিছত ব্যাটাৰি কানেকশন এভৰিথিং মানে দিব লাগে সো 70 to 80 মানে স্কুটিৰ কানেকশন হৈছে বা ৰেডি হৈছে আৰু সেই স্কুটিখিনি মোস্ট প্ৰবাবলি বিএছ কলেজ বেনিফিচিয়াৰী ষ্টুডেণ্টখিনিক দিব বেনিফিচিয়াৰী মানে বিএছ কলেজৰ আণ্ডাৰত থকা 70 বা 80 জনক দিব তাৰে পিছতে ভয় খাব নালাগে যে বাকিবোৰে কেতিয়া পাবা বাকিবোৰেও দুই এদিন পিছত মানে ৰেডি কৰি থাকিব এণ্ড তোমালোকক ডিস্ট্ৰিবিউশন কৰি থাকিব মানে ভালকে এগেইন কৈছো যে প্ৰথমত যিখিনি ৰেডি হৈছে 70খন বা 80খন ৰেডি হৈছে সেইখিনি বিএছ কলেজৰ কিছুমান বেনিফিচিয়াৰীক দিলাক তাৰে পিছত এগেইন এমসি কলেজৰ বা বজালী ডিস্ট্ৰিক্টৰ ভবানীপুৰ আঞ্চলিক কলেজৰ বেনিফিচিয়াৰীখিনি দিব তাৰে পিছত এগেইন বিএছ কলেজৰ বেনিফিচিয়াৰীক দিব এনেকৈ মিক্স কৰি ডিফাৰেণ্ট কলেজখনৰ মানে ষ্টুডেণ্টবোৰক ডিস্ট্ৰিবিউশন কৰি থাকিব সো 70খন ৰেডি হৈছে এজ সুন এজ পসিবল তোমালোকে পাবলৈ সক্ষম হ'বা সো বি কুল পজিটিভ থাকা মেগনা মটৰ্ছ হিৰো মেগনা মটৰ্ছ চেক কৰি থাকিবা এভৰিডে মেগনা মটৰ্ছ শিমলাগুৰি চেক কৰি থাকিবা আৰু 70খন ৰেডি হৈছে আৰু সেইখিনি স্কুটি এজ সুন এজ পসিবল ডিস্ট্ৰিবিউশন কৰিব সো ভিডিওটো পাৰিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবা থ্যাংক ইউ এভৰিৱান